পেপাৰৰ কাম, টেক্সৰ কাম, বেংকৰ কাম, পোষ্ট অফিচৰ কাম, লিখা মেলাও কৰোঁ মই। কোনোবা সমিতিৰ লগত মই জড়িত হৈ আছোঁ, ক'ৰবাত ছেক্ৰেটাৰী, ক'ৰবাত প্ৰেছিডেণ্ট। আৰু মই অভিনয় জগতৰ লগত বিশেষকৈ মই জড়িত। মই নাটক কৰি ভাল পাওঁ, মই চিৰিয়েলো কৰিলোঁ, চিডিও কৰিলোঁ। মোৰ লাইফত সেইখিনি মই এচিভমেণ্ট পাইছোঁ আৰু ভাল লাগে মোৰ। গতিকে মই নিজৰ কথা এইকাৰণে ক'লোঁ, আপোনালোকে মোকো চিনি পাব লাগে। হয়তো কিছুমানে মোক চিনি পাইছে, তথাপিও মই কৈছোঁ। আৰু মোৰ আজি ইয়ালৈ আহি সঁচাই খুব ভাল লাগিলে। তেওঁলোকৰ যি প্ৰচেষ্টা দেখিলোঁ আৰু আপোনালোককো লগ পাই মোৰ খুব ভাল লাগিছে। আপোনালোকৰ যিখিনি তেখেতসকলে সুবিধা কৰি দিছে বা সুবিধা কৰিবলৈ আগবাঢ়িছে, আপোনালোকেও যথেষ্ট উপকৃত হ'ব বুলি মই ভাবিছোঁ। আৰু মোৰো মনটো গৈছে, মই চাওঁ চেষ্টা কৰি কিমান দূৰ আগবাঢ়িব পাৰোঁ। কাৰণ মই এতিয়ালৈ কথা এইকাৰণে দিব পৰা নাই, মই যদি সময় দিব নোৱাৰোঁ, মই ভাবি থাকোঁ। গতিকে সময় দিব পাৰিলে নিশ্চয় মই জইন কৰিম। মোৰ ভাল লাগিছে। আৰু শশাংকৰটো মোৰ নাটকত সি যোৰহাট থিয়েটাৰ হলৰ নাটকত সি জইন হৈছিলে, নহয় জানো শশাংকৰ? ক'ত আছা? যোৰহাট থিয়েটাৰ হলৰ তেওঁ প্ৰথম কৰ্মশালাত আহিছিল নেকি? এনেকৈ কৰ্মশালাত আহিছিল, মই লগ পাইছোঁ। গতিকে মই বহুত দিনৰ আগৰ পৰা তাত নাটক কৰা, বহুত নাটক কৰিলোঁ, বহুত ভাওনা কৰিলোঁ। গতিকে মোৰ সেইবোৰ অভিজ্ঞতা আছে অলপ হ'লেও। আৰু গোটেই জীৱনটো আমি অভিনয়ে কৰি আছোঁ, নহয় জানো বাৰু? আমাৰ মহিলাখিনিয়ে কওকচোন বাৰু। তাৰ পৰা আৰম্ভ কৰি আমি ৰাতি শোৱালৈকে বাৰু এটা অভিনয়ে নকৰোঁনে বাৰু? আমি সদায় অভিনয় কৰোঁ, নহয় জানো? মনত বেয়া লাগি থাকিলেও কোনোবা আলহী আহিলে হাঁহি মাৰি ওলাই যাওঁ, কিন্তু আমাৰ মনত দুখটো আছেই। গতিকে এনেকুৱা ধৰণৰ কিছুমান অভিনয়ে আমি আগবাঢ়িছোঁ। এতিয়াও আমি অভিনয়ে কৰি আছোঁ আৰু কৰি যাব লাগিব। গতিকে আমি সকলোৱে ছাকচেছ হোৱাটো বিচাৰিছোঁ। আৰু তেখেতসকলৰ যিখিনি প্ৰচেষ্টা